নমস্কাৰ বন্ধুসকল, আজি উপস্থিত হৈছোহি আমাৰ যোৰহাট জিলাৰ ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত। আহকচোন বাৰ্ষিক অধিৱেশনৰ দৃশ্যসমূহ চাওঁ। এয়া আহি পাই পোনপ্ৰথমে শোভাযাত্ৰাৰ দৃশ্য দেখিবলৈ পালোঁ। কিমান যে সৌভাগ্যক্ৰমত দেখিবলৈ পাইছোঁ শোভাযাত্ৰা ভাগ। এয়া আপোনালোকে চাবলৈ পাইছে। এয়া হৈছে গুৰুজনাৰ শংখভাগ। এয়া দেখিবলৈ পাইছে আপোনালোকে কি সুন্দৰকৈ সজাই থৈছে শংখভাগ। এয়া হৈছে সেৱা বাহিনীয়ে কি সুন্দৰকৈ সম্পূৰ্ণভাৱে দায়িত্ব লৈছে শোভাযাত্ৰা ভাগত। এইফালে আপোনাৰ নামতীসকলে নাম গাই আছে, এইফালে আপোনাৰ গায়নসকলে গায়ন গাই আছে। আহকচোন চাওঁ। এইফালে নামতীসকলে দিহানাম পৰিৱেশন কৰিছে কি সুন্দৰকৈ আপোনালোকে চাবলৈ পাইছে। এইফালে উপস্থাপন কৰা হৈছে আপোনাৰ শ্ৰীহৰি বিষ্ণুৰ অনন্ত শয্যাত থকাৰ দৃশ্য চাবলৈ পাইছে। এইফালে উপস্থাপন কৰা হৈছে আপোনাৰ আমাৰ হিন্দু ধৰ্মৰ ঋষিমুনিসকলৰ দৃশ্য চাবলৈ পাইছে। ৰাম সীতাৰ বনবাসৰ দৃশ্য এয়া দেখুওৱা হৈছে এয়া সুন্দৰকৈ। এইফালে দেখুওৱা হৈছে আপোনাৰ শ্ৰীকৃষ্ণ আৰু ৰাধাৰ দৃশ্য। আকৌ এয়া আমাৰ অসমীয়াৰ ঢেঁকী শাল দেখুওৱা হৈছে চাবলৈ পাইছে কি সুন্দৰকৈ দেখুওৱা হৈছে। এইফালে দেখুওৱা হৈছে জয়মতীৰ জেৰেঙা পথাৰত শাস্তি দিয়াৰ দৃশ্য। এয়া চাওদাং জয়মতীৰ শাস্তি দিয়াৰ দৃশ্য দেখিবলৈ পাইছে। এয়া দেখুওৱা হৈছে আমাৰ অসমীয়া বাপতিসাহোন শাসন ৰঙালী বিহুৰ দৃশ্য। এয়া এইফালে গদা যুদ্ধৰ প্ৰদৰ্শনী দেখুওৱা হৈছে চাবলৈ পাইছে। আহকচোন এতিয়া ভিতৰ ভাগলৈ যাওঁ, ভিতৰ ভাগৰ দৃশ্যসমূহ দেখুৱাব পাৰিব। এতিয়া আহি উপস্থিত হৈছোঁ ভিতৰ ভাগত। এয়া হৈছে শিবিৰসমূহ ভকত বৈষ্ণৱ থকাৰ প্ৰায় 200 শিবিৰ ইয়াত আছে। ভকত বৈষ্ণৱৰ সমাগম কিমান বিশাল আয়োজন দেখিবলৈ পাইছেনে আপোনালোকে। ইয়াত 200মান শিবিৰ আছে ভকত বৈষ্ণৱৰ থাকিবৰ কাৰণে। এয়া হৈছে আপোনাৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ এই ভাগ। অধিৱেশনৰ সকলোটো দৃশ্য দেখাব নোৱাৰি বাৰু, বহুত ডাঙৰ এটা অঞ্চল হয়, বহুত ডাঙৰ এখন ঠাই, সেইবাবে সমস্তখিনিতো দেখুৱাব নোৱাৰি, যিমান পাৰোঁ দেখুৱাইছোঁ। এয়া হৈছে গুৰুগৃহ ভাগ, অস্থায়ী গুৰুগৃহ ভাগ। ভিতৰলৈ যাব নোৱাৰি, বহুত জনসমাগম ভকত বৈষ্ণৱৰ, বাহিৰৰ পৰা আপোনালোকক দেখুৱালোঁ।
হৰিনামৰ ধ্বনিৰে ভকত বৈষ্ণৱৰ বৈকুণ্ঠপুৰী হৈ আছে এই ঠাইখন। এতিয়া আমি বাহিৰলৈ ওলাই গৈছোঁ যাবলৈ ঘৰলৈ, সময়ো হ'ল অহাৰ। বন্ধুসকল ব্লগটো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ব্লগটো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।